কাকো খাতিৰ নকৰা জুবিন গাৰ্গক দম দিব পৰা এজনেই আছিল। আপুনি জানেনে সেইজন কোন? তেওঁ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ। তৰুণ গগৈ ছাৰক মই খুব ভাল পাওঁ প্ৰথম কথা, আৰু তেওঁ খুব মৰম কৰে মোক। তেওঁক মানে এজন পলিটিচিয়ান বুলি নাভাবোঁ মই কেতিয়াও। আজি গৌৰৱকো কৈছোঁ যে হি ইজ নট এ পলিটিচিয়ান। গগৈ মৃত্যুৰ পাছতে জুবিনে নিজেই সেই কথা সংবাদ মাধ্যমত মন্তব্য কৰাৰ লগতে লিখি গৈছিল। গগৈ আৰু জুবিনৰ আছিল পিতা পুত্ৰৰ সম্পৰ্ক। জুবিনে সদায় ছাৰ বুলি সম্বোধন কৰা এজনেই আছিল, সেইজন হৈছে তৰুণ গগৈ। সংবাদ মাধ্যমৰ আগত স্মৃতি ৰোমন্থন কৰি জুবিনে কৈছিল, মোৰ কিবা গণ্ডগোল হলে তেওঁ মোক ঘৰলৈ মাতি পঠিয়ায়। কেতিয়াবা বাপেকে পুতেকক বুজোৱাৰ দৰে বুজাই, কেতিয়াবা মাতি নি গালি পাৰিছিল আৰু দমো দিছিল। গগৈৰ দম ভাল পাইছিল জুবিনে প্ৰথম মানুহ আছিল যিয়ে দম দিলেও ভাল লাগে বুলি কৈছিল। কিন্তু কোনোদিনে তেওঁৰ লগত জুবিনে ৰাজনীতিৰ কথা পতা নাই আৰু ৰাজনৈতিকৰ দৃষ্টিৰে গগৈক চোৱাও নাই। শেষবাৰৰ বাবে যোৰহাট আৱৰ্ত ভৱনত গগৈৰ সৈতে জুবিনে নিশা 2 ঘণ্টা কথা পাতিছিল। সেইবাৰো গগৈয়ে জুবিনক ফোন কৰাই মতাই আনিছিল। দুয়ো সদায় লগ পালেই পাতিছিল সংগীতৰ কথা, চিনেমাৰ কথা। শেষবাৰৰ বাবে লগ পাওঁতে গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ বিষয়ে তেওঁলোকে কথা পাতিছিল। জিএমচিএইচত মুমূৰ্ষু অৱস্থাত দেখা কৰিবলৈ গৈ মিউজিক থেৰাপি হিচাপে গগৈক ভাল গান শুনাবলৈ জুবিনে পুত্ৰ গৌৰৱ গগৈক পৰামৰ্শ দিছিল। সেইমতে তৰুণ গগৈক মৃত্যু সজাত গান শুনোৱা হৈছিল। গগৈ আৰু জুবিনৰ আছিল পিতা পুত্ৰৰ সম্পৰ্ক। তেওঁলোকে প্ৰায়েই কথা পাতিছিল। গগৈক সন্মান কৰা নেতা হিচাপে গণ্য কৰি